যিটো ২ নং ৰাজ্যিক ঘাইপথ আজি এই ঘাইপথটোৰ কৰাৰকুম বেকি ব্ৰিজৰ কাষত আচলতে এটা সেলফি জোনত পৰিণত হৈছে। খৰালি কালত এই পথছোৱা চাবলৈ কোনো এজন নেতা নাহে, কোনো এজন জিলা প্ৰশাসন নাহে, কোনেও নাহে। আজি ৩টা বছৰ ধৰি এই গৰাখহনীয়াই তাণ্ডৱ চলাই আছে। আজি প্ৰথম অৱস্থাত পৰাই যদি এই অঞ্চলৰ বা স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি MP বা জিলা প্ৰশাসন বা অসম চৰকাৰ যদি গুৰুত্ব দিলেহেঁতেন আজিৰ এই দিন আমি দেখিবলৈ নালাগিলেহেঁতেন। ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক, ধিক্কাৰ জনাইছোঁ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক, ধিক্কাৰ জনাইছোঁ জিলা প্ৰশাসনক, ধিক্কাৰ জনাইছোঁ স্থানীয় বিধায়ক, স্থানীয় MPক। আজি আপোনালোকৰ গাফিলতিৰ কাৰণে, আপোনালোকৰ দুৰ্বলতাৰ কাৰণে আজি এই নামনি অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথছোৱা আজি নিশ্চিন্ন হোৱাৰ পথত। আমি নুইকে ক'ব নোৱাৰোঁ দিনে নিশাই প্ৰশাসনে কাম চলাই আছে ঠিকেই, কিন্তু আমি এতিয়াও আশ্বস্ত হ'ব পৰা নাই এইখন ৰাস্তা জীয়াই থাকিবনে নাই নে এইখন ৰাস্তা মৃত্যুমুখত পৰিব, আমি কিন্তু এতিয়াও থিৰাংকে ক'ব পৰা নাই। গতিকে আজি বহুতো নেতা আহিছে, আপোনালোকে দেখিছে সংবাদ মাধ্যমৰ বিভিন্ন পৰ্যায়ৰ নেতা আহিছে, সৰুৰ পৰা আৰম্ভ কৰি ৰৌ বৰালি ডাঙৰ ডাঙৰ নেতা আহিছে, জিলা প্ৰশাসনৰ মানুহ আহিছে। ক'ত গৈছিল এইকেইদিন? 3 বছৰ, প্ৰত্যেক বছৰে 6 মাহ খৰালি কাল থাকে। খৰালি কালত কিয় ব্যৱস্থা নললে? আজি বাৰিষা কালত আজি মৃত্যু যন্ত্ৰণাত এই পথছোৱা ছটপটাই আছে। এই অঞ্চলৰ মানুহৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই অঞ্চলৰ মানুহ ৰাতি টোপনি যোৱা নাই। এই বেকীৰ সিফালে থকা গাঁওখন কেইবাখনো গাঁও আজি মানুহ ৰাতি টোপনি আহিব পৰা নাই। তেওঁলোকে কেতিয়া তেওঁলোকৰ ঘৰ বাৰী উটুৱাই লৈ যায় কোনো নিষ্ঠা নাই। তেওঁলোকে দিনে নিশাই চিন্তা কৰি থাকিব লগা হৈছে। গতিকে এই মুহূৰ্তত এটাই দাবী জনাম, আমি কাকো গালি সপনি পাৰিবলৈ ইয়াতে অহা নাই। আমি ৰাইজৰ দলৰ পৰা এটাই আহ্বান জনাবলৈ আহিছোঁ যে আপোনালোক সকলো ৰাজনৈতিক দল একত্ৰিত হৈ, বিভিন্ন সংগঠন একত্ৰিত হৈ সকলোৱে হাতে হাত ধৰি এই পথছোৱা বচোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰক আৰু হজুৰে এক দাবী উত্থাপন কৰক। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যাতে বাধ্য হৈ এই 2 নং অভয়পুৰী আৰু গুৱাহাটী সংযোগী ভায়া বৰপেটা যি পথ, এই ৰাজ্যিক পথটো যাতে জীয়াই তুলিব পাৰোঁ, এই ৰাজ্যিক পথটো যাতে বিচ্ছিন্ন নহয়, এই ৰাজ্যিক পথটো যাতে পুনৰ ঠন ধৰি উঠে, আকৌ যাতে চলাচল আমি কৰিব পাৰোঁ। কাৰণ অত্যন্ত গুৰুত্বপূৰ্ণ পথছোৱাৰে দিনে নিশাই লক্ষাধিক মানুহ অহা যোৱা কৰে। ইয়াতে ফখৰুদ্দিন আলী আহমেদ মেডিকেল হস্পিটেলৰ পৰা আৰম্ভ কৰি বিভিন্ন বৰপেটা টাউনত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে, ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগীসকল বৰপেটা অভিমুখে যেতিয়াই যাত্ৰা কৰিব লগা হয় তেতিয়াই এই পথছোৱা তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে এই পথছোৱাত লাহেকত মই এটাই দাবী জনাম, জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ জলসম্পদ মন্ত্ৰী সকলোৱে একেলগে এই পথছোৱাৰ কাৰ্যকৰী পদক্ষেপ হাতত লৈ যাতে এই পথছোৱাৰ অৱস্থা এনেকুৱা হুঁচৰীয়া হৈ নাথাকে, পুনৰ যাতে এই পথছোৱাৰে আমি চলাচল কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰাৰ কাৰণে হজুৰে দাবী উত্থাপন কৰিছোঁ।